যিটো সময়ত যিটো সন্ধিক্ষণত সাধুৰ সংগত বহি কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম, এয়া হ'ব আমাৰ জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য। এইকণ সময় আমি ঈশ্বৰৰ কাৰণে দিম। আমাৰ ভাগৱতত কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাকণ নিবাকৈ একো জনে নপাৰয়। আজি আপোনালোকে ঘৰৰ পৰা অহাৰ পৰা পুনৰ ঘূৰি যোৱালৈকে ঈশ্বৰ কৃষ্ণৰ কথা শুনা আৰু গোৱাৰ কাৰণে যিকণ সময় দিব, সেইকণ আমাৰ কাৰণে মূল্যৱান। আৰু এই সময় পোৱা যিটো পুণ্য, সেইটো আমাৰ অক্ষয় ৰূপে ৰৈ যাব। আন কৰ্মে লগাইলে যতেকো সিও हुए বৃথা, জনমো বৃথা हुए নুশুনয় কৃষ্ণ কথা। গতিকে আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনাকে আমি দিনবোৰ পাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ বৃথা জন্ম যাব। আমাৰ আহিল কণা গ'ল কণা, খাগৰি কাটিল তিনি কণা বুলি আপ্তবাণীত কোৱাৰ দৰে আমাৰ মানৱ জন্ম ধৰাৰ কোনো সাৰ্থকতা নহ'ব। আমাৰ গীতাত কৈছে ভগৱন্তই যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি অসংখ্য জীৱৰ ভিতৰত একমাত্ৰ ঈশ্বৰৰ কথা শুনি ভক্তি আহৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। সেইকাৰণে আমি এনেকুৱা কৰ্ম আঁচনি আমাৰ যাতে প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো পৰিৱেশতে আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ। আজি যদিও খঙীয়া ঔগুৰিঘাটৰ ৰাইজে তিনিদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ বুলি চিঠিত উল্লেখ কৰিছে, কিন্তু বেদৰ মতে, ভাগৱতৰ মতে, মহাপুৰুষৰ মতে আজি এই খঙীয়া ঔগুৰিঘাটৰ ৰাইজে তিনিদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ যজ্ঞ, মনত ৰাখিব দেই। উদ্ধৱক যাবৰ সময়ত কৈছে, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে আজি হয়তো দুমাহ ডেৰ মাহৰ আগৰ পৰাই কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি আছে। এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আপোনালোকে যিটো খোজ দিছে, উদ্যোক্তাৰ প্ৰমুখ্যে এই অঞ্চলৰ ৰাইজে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱানে কৈছে, মোৰ কামৰ কাৰণে যদি তোমালোকে এটা খোজ আগবঢ়াব পাৰা, এই জন্মত তোমালোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎস তৎসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত পাৰিলে এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ দহৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। তেতিয়া আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। ভগৱানে কৈছে, পৰোপকাৰায় ইদম শৰীৰম। পৰৰ উপকাৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিবৰ কাৰণে মই দিছোঁ। তেতিয়া আমাৰ কি হ'ব? পুণ্য হ'ব। আজি এই 3টা দিন এই খঙীয়া ঔগুৰিঘাটৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য। কাৰণ মানৱ সেৱাই ঈশ্বৰ সেৱা।
ভকতৰ সেৱাৰ কাৰণে যুৱক যুৱতী প্ৰমুখ্যে আই বাপ যিসকলে প্ৰত্যেকেই কিবা নহয় কিবা এটা, এয়া আজি যদিও আমি ভকত বুলি কৈছোঁ, ভগৱন্ত স্বৰূপ জ্ঞান কৰিব লাগিব। এই 3টা দিনত এই অনুষ্ঠানলৈ অহা ভকতসকলক ভগৱন্ত বুলি জ্ঞান কৰিব লাগিব। কাৰণ এতিয়া কাৰো গাঁৱলৈ, কাৰো সমাজলৈ, কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ নিজে নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে আপোনালোকৰ অনুষ্ঠানটোলৈ যাদৱ, মাধৱ, কল্পনা, মাধৱী আহিছে বুলি ভাবিলে ভুল হ'ব। সেইটো দেহ ধৰ্ম হ'ব। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। আমাৰ গুৰুজনাৰ দৰ্শনটো হৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। দেহ আজি আছে, কালিলৈ নাই, ই বিনাশী। বিনাশী ধৰ্ম এৰি অবিনাশী ধৰ্ম ল'ব। আপোনালোকৰ ইয়ালৈ যোনেই আহক, সৰু ডাঙৰ সকলোকে ঈশ্বৰ জ্ঞান কৰি যাতে আমি আদৰ সম্ভাষণেৰে সৈতে আনি বহুৱাই মেলি যাতে সুন্দৰকৈ তেওঁলোকক আচমনি কৰি পঠিয়াব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকজন সেৱকীয়ে গুৰুত্ব দিব। কাৰণ আমাৰ ভাগৱতত কৈছে, কৃষ্ণক কীৰ্তন নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক সৱৰ। মই এই হাত দুখনে এই 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত কিবা এটা দিশত সহায় কৰিব পৰা মোৰ শক্তি আছে, কিন্তু মই প্ৰয়োগ কৰা নাই। তেতিয়াহ'লে মই মৰা মানুহৰ হাত দুখনহে ভাৰ বোৱা হ'ব। গতিকে আমি প্ৰত্যেকজন এই 3দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে যাতে প্ৰত্যেকেই যত্নপৰ হয়, তাৰ বাবে মই প্ৰথমতে সকলোলৈকে আহ্বান জনালোঁ। দ্বিতীয়তে, চিঠিখনত 3দিনীয়া কাৰ্যসূচী ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ কথা উল্লেখ আছে, কিন্তু কিমান সংখ্যক এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে সেই কথাটো চিঠিখনত উল্লেখ নাই। মই উদ্যোক্তাসকলক আহ্বান জনাম, অনাগত দিনত আপোনালোকে এনেকৈ চিঠি লিখিলে কিমান সংখ্যক, এইটো প্ৰথম বাৰ্ষিক নে, দ্বিতীয় নে, তৃতীয় নে, কিমান কৰিছে, কিমান সংখ্যক কৰিছে সেইটো উল্লেখ কৰি যাব। কিয়? আমাৰ জৰ্জ বাৰ্নাৰ্ডছই কৈছে, show me a book, I shall at once tell you about the history of the nation. Where there is a man behind a book, there is a book behind a man. অৰ্থাৎ এখন কিতাপত এটা জাতি সত্তা, এটা ব্যক্তি সত্তা লুকাই থাকে। এজন ব্যক্তিত এটা জাতিৰ সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে। চিঠিখন চাই আমাৰ অনুজসকলে, আপোনালোকৰ অগ্ৰজসকলে কিমান বছৰ ধৰি এই অনুষ্ঠান পাতিছে চিঠিখন পায়ে তেওঁলোকে গম পাব। গতিকে এটা প্ৰেৰণাদায়ক বস্তু, সেইটো আপোনালোকলৈ উল্লেখ কৰিলোঁ। দ্বিতীয়তে, আপোনালোকে, মই এইটো প্ৰথম বাৰ্ষিক বুলি ধৰি লৈছোঁ দেই, মই ধৰিহে লৈছোঁ, হয়তো আপোনালোকে ইয়াৰ আগতো বহুত বছৰ কৰিছে, সেইটো মই কোৱা নাই, মই মাত্ৰ উদাহৰণৰ কাৰণে কৈছোঁ। আপোনালোকে এইটো যদি প্ৰথম বাৰ্ষিক হিচাপে ভাবে, তেতিয়াহ'লে উদ্যোক্তাসকলে, গাঁৱৰ ৰাইজে মনতে প্ৰথম, ঠিক আছে, প্ৰথম বাৰ্ষিক, এইটো বৰ ভাল হৈছে। আপোনালোকে প্ৰথম বাৰ্ষিক অনুষ্ঠানটো ইমান আড়ম্বৰপূৰ্ণ, ইমান মানে সুন্দৰকৈ অনুষ্ঠিত কৰিছে, মই অত্যন্ত সুখী হৈছোঁ। মই উদ্যোক্তাসকললৈ আহ্বান জনাম যে আপোনালোকে এই অনুষ্ঠানটো মানে শতবাৰ্ষিকলৈকে যাতে আগুৱাই নিব পাৰে, যে আমি 25 বছৰত ভৰি দিলে জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম, আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এই ভাগৱত শাস্ত্ৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে এই ঠাইত যদি অনুষ্ঠিত কৰি নিজৰ লগতে উঠি অহা প্ৰজন্মক যদি শুনাব পাৰে, তে এইখন গাঁৱত জন্ম লোৱা সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাই যাব। মনত ৰাখিবা দেই। কিন্তু প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনা আৰু পঢ়াৰ সৌভাগ্য ল'ব লাগিব। গতিকে মই আহ্বান জনাম, হয়তো আজি যিকেইজন উদ্যোক্তাৰ চেষ্টাত বা চিন্তাৰ কাৰণে এই পবিত্ৰ অনুষ্ঠানটো 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে, কালে হয়তো তেওঁলোকক 100 বছৰলৈকে নাৰাখিবও পাৰে। কিন্তু যিহেতু তেওঁলোকে এটা ভাল পুলি ৰুই দিলে, এটা ভাল পুলি বীজ ইয়াত ৰুই দিলে,
গতিকে তেওঁলোক গুচি যোৱাৰ পিছতো তেওঁলোক চিৰ সজীৱ হৈ ৰাখিব। এই কথা একাদশ স্কন্ধ ভাগৱতত আমাৰ উল্লেখ কৰিছে। কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল। কিন্তু আজি কুপতি সেই সাগৰৰ মাজত ৰুক্মিণী মন্দিৰটো জিলিকি আছে, আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, গুৰুজনাৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজত সেই ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই খঙীয়া ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল। সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আজি আমাৰ মাজত শংকৰ মাধৱ কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ বিষ্ণুপ্ৰসাদ ৰাভা নাই, আজি সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া ৰিচেণ্ট আমাৰ এই জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যিখিনি অৱদান দি থৈ গ'ল, সেই অৱদানে আজি তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে। গতিকে আপোনাৰ এই দেহ দ্বাৰকা কাল সাগৰ, কাল সাগৰত এদিন এই দেহ দ্বাৰকা বিলুপ্তি হৈ যাব। কিন্তু আপুনি এই গাঁওখনত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে যি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই আপোনাক চিৰ সজীৱ কৰি ৰাখিব, এভাৰ গ্ৰীণ। মনত ৰাখিব কথাটো। গতিকে আমাৰ উদ্যোক্তাসকলে যাতে এটা পবিত্ৰ অন্তৰে এই পবিত্ৰ অনুষ্ঠান পাতি যাব পাৰে, তাৰ কাৰণে যত্নপৰ হ'ব, মই এইটো আহ্বান জনালোঁ। দ্বিতীয়তে, আমি এই অনুষ্ঠানটো কিয় অনুষ্ঠিত কৰিব লাগে, আমি ভাগৱত কিয় পঢ়িব বা শুনিব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আমাৰ ভাগৱতত কৈছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে আহ্বান জনাইছে, কোনো সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজক উদ্দেশ্যি নহয়, জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি তেওঁ আহ্বান জনাইছে। কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে দেই, যে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব, বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ বেদনাই আমাক বিব্ৰত কৰি তোলে, সেইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে ভাগৱত নুশুনা জীৱ মানে সংস্কাৰ হ'ব নোৱাৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল, যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা হৈও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁ সেই ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। বৈষ্ণৱৰ প্ৰতিভা কি, বৈশিষ্ট্য কি? সাধুৰ সেৱা, নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ পৰিয়ালত, আপোনালোকৰ সমাজত, আপোনালোকৰ পৰিৱেশত যাৰ সন্ত মহন্ত ভক্তৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হৈছে, এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে বহাৰ পিছত গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভকত বৈষ্ণৱে কেনেকৈ দিনটোত ঈশ্বৰৰ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাব পাৰে, তাৰ কাৰণে সদায় তেওঁলোক অনুৰাগী হৈ থাকে। গতিকে এই পৰিৱেশটো মানে অন্যত নাপায়। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। জগত পবিত্ৰ কৰিব পৰা, মন পবিত্ৰ কৰিব পৰা, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব পৰা, পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি
মানুহৰ মানে ভকতৰ বাদে অন্যত নাই বুলি শাস্ত্ৰই উল্লেখ কৰিছে। সেইকাৰণে ভকত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। গ্ৰাম্য কথা নাপাতে আৰু একমাত্ৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। ৩ নম্বৰ বৈশিষ্ট্যত নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়েই কৰিব ভোজন। প্ৰকৃত ভকত বৈষ্ণৱে সামিষ খাব নোৱাৰে। কিয়? ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে তুমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বা। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছো। দেহবিলাকত মই নাম এটা এটা দি থৈছো। আমি দেহটো চাই কওঁ, এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ, এইজন মতা মানুহ, এইগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী বুলি আমি দেহটো চাইহে নিৰ্ণয় কৰোঁ। দেহবিলাকৰ নাম এটা এটা আছে। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। আমাৰ নামটো কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known. আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। আমি নামটো চাই কওঁ, এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। গতিকে নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আমাৰ যিদিনাখন এই নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। আমাৰ আজি নজনাৰ কাৰণে বহুতে দেহটোকে আত্মা বুলি ভাবি থাকে আৰু দেহৰ সুখৰ কাৰণে গোটেই সময়বিলাক ব্যয় কৰে। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। তুমি যিটো শৰীৰৰ কাৰণে ইমান কষ্ট কৰি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কাম কৰি আছা, মই ওলাই যোৱাৰ পিছত তুমি স হৈ যাব সেইটো কথা নাজানা। আৰু যিবোৰ পৰিয়ালবৰ্গ, ইষ্টমিত্ৰ, কুটুম্বৰ কাৰণে তুমি নামঘৰলৈ যাবলৈ সময় নাই, ভকতৰ সংগলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই, মই ওলাই যোৱাৰ পিছত তোমাক চালে যে গা ধুব লাগিব বুলি ইষ্টমিত্ৰ কুটুম্ব গা ধুবলৈও চাবলৈও নাহিব, সেই কথা নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। ভাগৱতত উল্লেখ কৰি গৈছে দেই, যে আপোনাৰ আপোন মানুহজনেও যদি কেনেবাকৈ পুহমহীয়া ৰাতি 12 বজা, ঠাণ্ডা দিনত যদি ৰাতি 12 বজা কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, চালে গা ধুব লাগিব বুলি ওচৰৰ মানুহবিলাক লেপৰ তলৰ পৰা ওলাই নাহিব, ৰাতিপুৱা যাম বুলি থাকিব। গতিকে তেতিয়া তুমি কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। গতিকে মই ওলাই যোৱাৰ পিছত কাঠ পৰা দি পৰি থাকে, সেইটো দেহকে আত্মা বুলি নাভাবিবা। গতিকে মই সকলোতে আছো, পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এতিয়া পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল। গোৱাৰ লগে লগে তেওঁ ভাৱত পাপ হ'ল। পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত যেতিয়া পানী বিচাৰি সোমাল, তেতিয়া সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই। খঙত একো নাই হৈ ধনুৰাগেৰে মৰা সাপ এটা আনি সমীক ঋষি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় তেওঁৰ দেউতাকৰ ডিঙিত, পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতা দেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি গৈছে, এই তক্ষকেই তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই অভিশপ্ত হলো, 7 দিনত মোক তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰো নেকি উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতৰ ৰাজ্যভাৰ দি তেওঁ ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু আজি এই 3টা দিনত আমি ল'ম নে নল'ম? এই কথা আজি আপোনালোক প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব।
কি কি গংগা? নামেই গংগা। আজি আপোনালোক সকলোৱে নামৰ আশ্ৰয় লৈছে। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া ভগৱন্তৰ মুখৰ বাণী, বেদবাণী, মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়, বিভিন্ন পৰিয়াল, বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলো ঈশ্বৰৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। দেহৰ পাৰ্থক্য থাকিব পাৰে, আত্মাৰ পাৰ্থক্য নাই। গতিকে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত যদি বাস কৰি থকা, আপুনি বাস কৰি থকা ঠাইত যদি কাৰোবাৰ বিপদ আপদ এটা হয়, মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশৰ নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো সমাজৰ নহয়, মোৰ কোনো ধৰ্মৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। খবৰ এটা নল'লে ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে, গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচৰ। ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়।